নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। এটা নতুন খবৰ আহিছে, বিশেষকৈ পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ বাবে জনাবলৈ লৈ আছোঁ। চাওক, আপোনালোকে স্ক্ৰীনলৈ মন কৰিব। কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে আজি এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু বিশেষকৈ এই খবৰটো 8th পে ৰিভাইজক লৈ প্ৰকাশ পাইছে। জনাবলৈ লৈ আছোঁ, চাওক আপোনালোকে মন কৰিব। বিশেষকৈ 8th পে কমিশ্যনক লৈ এখন বৈঠক হৈছিল, তাৰেই কিছু নতুন খবৰ আজি এখন অনলাইন নিউজ পেপাৰে প্ৰকাশ কৰিছিলে আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছোঁ, যাতে আপোনালোকে অকণমান হ'লেও মনত শান্তি পায়। তে বন্ধুসকল, দেৰি নকৰাকৈ যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছোঁ। চাওক, ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে, ভাৰতীয় মজদুৰ সংঘৰ সৈতে সংশ্লিষ্ট সংগঠনক অন্তৰ্ভুক্ত কৰি গভৰ্ণমেণ্ট এমপ্লয়িজ নেশ্যনেল কনফেডাৰেশ্যনৰ প্ৰতিনিধি দল এটাই ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিষয়ক ৰাষ্ট্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙৰ সৈতে বৈঠক এখনত বহিছিল আৰু বৈঠকখনত কি আলোচনা হ'ল সেই বিষয়টো জনাবলৈ যত্ন কৰিছোঁ। এই বৈঠকতে 8th পে কমিশ্যনৰ ঘোষণা আৰু চৰকাৰী কৰ্মচাৰীৰ সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। তে আলোচনাত কি হৈছে আৰু মন্ত্ৰীয়ে কি জনাবলৈ যত্ন কৰিছোঁ। চাওক, আপোনালোকে মন কৰিব। 8th পে কমিশ্যনৰ আপডেট। মন্ত্ৰীগৰাকীয়ে কনফেডাৰেশ্যনক আশ্বাস দিয়ে যে 8th পে পেনেল শীঘ্ৰে ঘোষণা কৰা হ'ব আৰু পুৰণি পেঞ্চন প্ৰণালী OPS পুনৰুদ্ধাৰ বিষয়ত পেঞ্চন ছেক্ৰেটাৰীৰ সৈতে তৎক্ষণাত এটা ফ'ল' আপ বৈঠকৰ ব্যৱস্থা কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি, কাৰণ অকল 8th পে ৰিভাইজৰ কথাই উল্লেখ কৰা নাই, লগতে উল্লেখ কৰিছে যে পুৰণি পেঞ্চন ব্যৱস্থা পুনৰুদ্ধাৰৰ বিষয়ত পেঞ্চন ছেক্ৰেটাৰীৰ সৈতে এটা তৎক্ষণাত ফ'ল' আপ বৈঠকৰ ব্যৱস্থা কৰা হৈছে। গতিকে আশা কৰিছোঁ খুব সোনকালে এটা ভাল সুখবৰ পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ বাবে যাতে প্ৰকাশ হয়। আৰু ইনফৰমেশ্যনটো এনেকৈ প্ৰকাশ হৈছিলে যে 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে এটা স্বস্তিৰ খবৰ যে কেন্দ্ৰই কয় 8th পে কমিশ্যনৰ বিষয়ত ৰাজ্য চৰকাৰসমূহৰ সৈতে সক্ৰিয়ভাৱে আলোচনা চলি আছে আৰু পেনেলৰ গঠন সম্পৰ্কে শীঘ্ৰে ঘোষণা আশা কৰিব পাৰি। তে বৰ্তমান যিখিনি আমি স্থবিৰতা হৈ আছে বুলি ভাবি আছিলোঁ, 8th পে কমিশ্যনৰ যিখিনি কথা বতৰা চলি আছিলে বিশেষকৈ মেডিয়াত, তে আজি অকণমান এটা গতি লৈছে বুলি ক'ব পাৰি শেহতীয়া যিটো ইনফৰমেশ্যন প্ৰকাশ হৈছিলে। আৰু আপোনালোকক এইখিনিতে জনাবলৈ বিচাৰোঁ যে 8th পে ৰিভাইজ বা OPSৰ সৈতে যেতিয়াই যি ইনফৰমেশ্যনে নাহক আপোনালোকক পাৰ্টকৈ এটাকৈ যেতিয়াই যেনেকৈ পাওঁ জনাবলৈ যত্ন কৰিম। গতিকে যদি প্ৰথমবাৰৰ বাবে চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব। বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাবলৈ সক্ষম হ'ব।